প্ৰতিবাদকাৰীসকলৰ ভিতৰত EROs আছিল, পাইলটছ আৰু EMTs আছিলে। সেই তেখেতসকলে বিশেষকৈ প্ৰতিবাদটো কৰিছে আৰু আমি এই কামখিনি আগবঢ়াই লৈ যাবলৈ, এইটো ৰাইজৰ সেৱা হয় আৰু এই সেৱাখিনি আগবঢ়াই লৈ যাবলৈ আমি প্ৰচেষ্টা কৰিছোঁ আমাৰ মেনেজমেণ্টৰ চাইডৰ পৰা। সৌভাগ্যক্ৰমে আমি 80% ERO আমি অলৰেডি ৰিক্ৰুইট কৰিছোঁ আৰু 2000 এপ্লিকেশ্যন আমাৰ তাত আছে। 700 EMT পাইলট অলৰেডি আমি ৰিক্ৰুইট কৰিছোঁ আৰু ভাল খবৰ যে নতুন ইয়াতে অসমত বহুত কোৱালিফাইড যুৱক যুৱতী আছে, তেখেতসকলেও এটা সুবিধা পাইছে নতুন কাম এটাত জইন কৰিবলৈ। আৰু অলৰেডি আমি তেখেতসকলক যোৱাকালি মই কৈছোঁ যে 5 ডিচেম্বৰত আমি তেখেতসকলক আমন্ত্ৰিত কৰিছিলোঁ জইন কৰিবলৈ। যোনবিলাক প্ৰতিবাদকাৰী আছিলে তেখেতসকলে যদি আজিৰ ভিতৰত আহি জইন নকৰে তেতিয়াহ'লে আমাৰ কাৰণে তেখেতসকলক চাকৰিটো ৰখাৰ কাৰণে অসুবিধা হ'ব আৰু আমি বাধ্যতামূলক নিলম্বিত কৰিব লাগিব চাকৰি। হয়, পাৰ্মিনেণ্ট। এতিয়া আমাৰ ধৰি লওক 3500 মানুহে আন্দোলন কৰি আছে বুলি ক'ব পাৰি আৰু তাতে আমি নতুন মানুহ ৰিক্ৰুইট কৰিছোঁ তেখেতসকলৰ জেগাত। মই আগতে কোৱা নিচিনা 80% আমি ERO কৰিছোঁ। 2000 এপ্লিকেশ্যন আমাৰ তাত আছে, আহি পৰিছে। 700 আমি অলৰেডি ৰিক্ৰুইট কৰিছোঁ পাইলটৰ নিয়ে। একচুৱেলি আমাৰ অসম চৰকাৰৰ পৰা আদি কৰি আমি সকলোৱে 108 যিখিনি আমাৰ ডাউন হৈ আছিলে আমি সেইখিনি আপ কৰাত যথেষ্ট কষ্ট কৰি আছোঁ আৰু তাৰে ভিতৰত আমাৰ 800 এম্বুলেঞ্চৰ ভিতৰত অলৰেডি 600 এম্বুলেঞ্চ আপ হৈ গৈছে এই মুহূৰ্তত আৰু ধৰি লওক আমি গধূলিলৈকে আশা কৰিছোঁ 700 মান আপ হৈ যাব। আৰু এইখিনি আপ কৰিবলৈ যাওঁতে মানে কাৰ্যক্ষম কৰিবলৈ যাওঁতে আমাৰ কিছুমান প্ৰব্লেম ফেচ কৰিছোঁ। ধৰি লওক কিছুমান গাড়ীত কি হৈছে চকাৰ হাৱা খুলি থৈ গৈছে, কিছুমানৰ ব্ৰেক পাইপ কাটি থৈ গৈছে, কিছুমানৰ বেটেৰী আমি পোৱা নাই, এনেকুৱা ধৰণৰ কিছুমান আমি প্ৰব্লেম ফেচ কৰিছোঁ, যাৰ কাৰণে অলপমান শ্ল' হৈছে আমাৰ প্ৰচেছটো। কিন্তু আমাৰ উদ্দেশ্য এইটোৱে, আমি 800 গোটেইখিনি গাড়ী আমি আপ কৰিবলৈ চেষ্টা কৰিছোঁ। আমাৰ 799 600 এই মুহূৰ্তত আৰু বাঢ়ি পেলাই 700লৈ আমি আজি টাৰ্গেট লৈছোঁ। গতিকে আমি 700 আজি আপ কৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।